এইবাৰ 400খন আসন নহয় 4000 আসন লাভ কৰিব শাসকীয় বিজেপি নেতৃত্বাধীন NDA 4000 আসনেৰে ক্ষমতাত দখল কৰিব NDA প্ৰধানমন্ত্ৰী মোদীৰ ভৰিত পৰি এই দাবী পলটুৰাম কুমাৰৰ এয়া আমি কোৱা কথা নহয় এই দাবী কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থকা এখন নিৰ্বাচনী প্ৰচাৰ সভাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় NDA এইবাৰ 4000খন আসন লাভ কৰিবলৈ সক্ষম হ'ব তথা তেওঁলোক ক্ষমতালৈ আহিব ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই ভাষণ ভাইৰেল হৈ পৰিছে ইয়াৰ পাছতে বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকী সোশ্যাল মিডিয়াত ট্ৰলৰ সন্মুখীন হৈছে উল্লেখ্য যে বিজেপিৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰি 3 মাহমান পূৰ্বে জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে চুং সলাই পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটলৈ উভতি গৈছিল NDA লৈ ঘূৰি গৈয়ে নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী মোদীক ভগৱানৰ দৰে পূজা কৰিবলৈ ধৰাই নহয় চৰণ চুই সেৱা আশীৰ্বাদো গ্ৰহণ কৰা দেখা গৈছে ইফালে ভাইৰেল হোৱা তেওঁৰ ভাষণত নীতিশ কুমাৰে 4000ৰ ঠাইত 4 লাখ বুলি ফুসফুসাই কোৱা শুনা যায় কিন্তু 4 লাখক শুধৰাবলৈ গৈ নীতিশ কুমাৰে কয় যে 4000তকৈ অধিক আসন লাভ কৰিব NDA এই মন্তব্য শুনি মঞ্চত বহি থকা নৰেন্দ্ৰ মোদীও বিব্ৰত বোধ কৰা যেন পৰিলক্ষিত হয় উল্লেখ্য যে 543 জনীয়া লোকসভাত এইবাৰ NDA মিত্ৰজোঁটে 400খনৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰি আহিছে নীতিশ কুমাৰৰ জিভা পিছলি গৈ ওলোৱা বুলি ধৰিলেও কিন্তু নীতিশ কুমাৰে মোদীৰ ভক্তিয়ে বিশেষ চৰ্চা লাভ কৰিছে বিজেপিয়ে মিতিৰালি কৰাতকৈ মৰি যোৱাই ভাল বুলি কোৱা নীতিশ কুমাৰৰ দেশৰ ৰাজনীতিত পলটুৰাম কুমাৰ ৰূপে বেছ পৰিচিত বিজেপিৰ এইবাৰ 400 পাৰ শ্লোগানক তৈলমৰ্তন কৰিবলৈ গৈয়ে এই পলটুৰাম নীতিশ কুমাৰৰ যে জিভা পিছলিল সেয়া নকলেও হ'ব কিন্তু অতি পৰিহাসৰ কথাটো হ'ল এসময়ত নৰেন্দ্ৰ মোদীৰ লগত একেখন মঞ্চত উঠিবলৈ অস্বীকাৰ কৰা পলটুৰাম খ্যাত নীতিশ কুমাৰে এইবাৰ মঞ্চত বহি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৰি চুই প্ৰণাম কৰা দেখা গ'ল ইফালে জিভা পিছল খাই ওলোৱা নীতিশ কুমাৰৰ এই মন্তব্যৰ পিছতে আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে বিৰোধীক বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে নীতিশ কুমাৰক কটাক্ষ কৰি কয় পলটুৰাম চাচাই এতিয়া বিজেপিলৈ গৈ মোদীৰ ভৰিত পৰিবলৈ গৈ নিজকে ইমানেই তললৈ নিছে যে বিজেপিক 4000 আসনতেই জিকিব বুলি কৈ ফুৰিছে ভিডিঅ' এডিটৰ প্ৰসিদ্ধৰ সহযোগত নেশ্যনেল ডেস্ক নৰ্থ ইষ্ট নাও